নমস্কাৰ, মই গণেশ দত্ত এক বিশেষ বাৰ্তালৈ আপোনালোকৰ মাজত আহিছোঁ যে চপাই পদুমপাহি মইনা পাৰিজাতৰ উদ্যোগত মঙলদৈ জিলা মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক শিশু সমাৰোহখন অহা 21 ডিচেম্বৰত চপাই নেহেৰু ময়দানত আয়োজন কৰা হৈছে। এই শিশু সমাৰোহত আপোনালোকৰ উপস্থিতি আমি কামনা কৰিছোঁ। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই শিশু সমাৰোহত দলীয় যিখিনি প্ৰতিযোগিতা হ'ব তাৰ কাৰণে আমি এনেধৰণৰ পুৰস্কাৰ আমি প্ৰদান কৰিম। ইয়াৰ লগত থাকিব প্ৰমাণপত্ৰ, তাৰ লগতে যিখিনি আমাৰ খেলা ধূলা হ'ব, খেলা ধূলাৰ কাৰণে এনেধৰণৰ মেডেল আমি ৰাখিছোঁ। ধুনীয়াকৈ আমি মেডেল আমি ৰাখিছোঁ। এই মেডেলখিনি থাকিব। মেডেলৰ লগতে আৰু অন্যান্য যিখিনি সাহিত্য সাংস্কৃতিক প্ৰতিযোগিতা হ'ব, একক প্ৰতিযোগিতা, কুইজ, এইবিলাকৰ কাৰণে আমি গ্ৰন্থ উপহাৰ দিম। এইবাৰৰ শিশু সমাৰোহত যিমানখিনি ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব প্ৰত্যেককে অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব আৰু যিসকলে পুৰস্কাৰ পাব তেওঁলোকৰ কিতাপ, মেডেল বা এনেধৰণৰ ট্ৰফিৰ লগতে প্ৰমাণপত্ৰ থাকিব। মই আশা কৰিছোঁ এইবাৰৰ শিশু সমাৰোহত ৩০ মইনাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আমি দেখিছোঁ। বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ ফোন আহিছে এই শিশু সমাৰোহ সাফল্যমণ্ডিত কৰাৰ কাৰণে। আহক আপোনালোকে 21 তাৰিখে ৰাতিপুৱা 8 বজাত পোৱাকৈ চপাই নেহেৰু ময়দানলৈ আহক। একেলগে লগ হৈ আমি শিশুসকলৰ প্ৰতিভা বিকশিত কৰাত সহায় কৰোঁ, তাকে কামনা কৰিছোঁ। লগতে এইটো এটা অনুৰোধ জনাইছোঁ যে এই শিশু সমাৰোহৰ পৰাই অহা 26, 27, 28 আৰু 29 ডিচেম্বৰ তাৰিখে গোলাঘাটত হ'বলগীয়া ৰাজ্যিক শিশু সমাৰোহৰ কাৰণে মঙলদৈ জিলা দলটো বাছনি কৰা হ'ব। এটা কথা ভাল লাগিছে যে চপাইত এইকেইদিন আখৰা চলি আছে। এই আখৰাত অংশগ্ৰহণ কৰা শিশুসকলে কিন্তু মোবাইল বিচাৰি মাক দেউতাকক হাহাকাৰ কৰা নাই। তেওঁলোকে খেলা ধূলা কৰিছে, সাহিত্য প্ৰতিযোগিতা কৰিছে, বিভিন্ন ধৰণৰ ব্যায়াম প্ৰদৰ্শন কৰিছে, তাতে কিন্তু তেওঁলোকে মোবাইল বিচৰা নাই। অৰ্থাৎ ইয়াৰ পৰা বুজা যায় যে আমি যদি শিশুসকলক এক সুন্দৰ পৰিৱেশ আমি দিওঁ, এই সুন্দৰ পৰিৱেশ পালে নিশ্চয় তেওঁলোকৰ প্ৰতিভা বিকাশ হ'ব, মোবাইল মেনিয়াৰ পৰা আঁতৰি আহিব। আহকচোন আমি মইনা পাৰিজাতৰ জৰিয়তে শিশুসকলক সুন্দৰ মঞ্চ এখন দিওঁ, যিখন মঞ্চত তেওঁলোকৰ প্ৰতিভা বিকাশ হ'ব। সেই প্ৰতিভাৰ দেখি আমিও নিশ্চয় আনন্দিত হ'ম, তেওঁলোকক আশীৰ্বাদ দিবলৈ পাৰিম। বৰ বিশেষ কথা নকওঁ, এইবাৰৰ শিশু সমাৰোহৰ কাৰণে কোনো ধৰণৰ ঘৰে ঘৰে গৈ দোকানে দোকানে গৈ চান্দা তোলাত হোৱা নাই। এই শিশু আমাৰ স্বইচ্ছাই বিভিন্নজনে এতিয়ালৈ ৭৫ জনে আৰ্থিক বৰঙণি বা বিভিন্ন সামগ্ৰী দিবৰ কাৰণে অংগীকাৰ কৰিছে। কোনোবাই 5 কেজি আলু দিছে, তাকো আমি গ্ৰহণ কৰিছোঁ। কোনোবাই 50 টকা দিছে, তাকো আমি গ্ৰহণ কৰিছোঁ। এনেধৰণৰ স্বইচ্ছাই দিয়া দান বৰঙণিৰ জৰিয়তেই মঙলদৈ জিলা মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক জিলা শিশু সমাৰোহ চপাইত হ'বলৈ গৈ আছে। কাৰো ওচৰত হাত নাপতাকৈ আমি এই শিশু সমাৰোহ সাফল্যমণ্ডিত কৰি তুলিম, এই আশা ৰাখিছোঁ। লগতে আপোনালোকেও আহক, শিশু সমাৰোহত অংশগ্ৰহণ কৰক, শিশুসকলক উৎসাহিত কৰক, তাকেই কামনা কৰিছোঁ। ধন্যবাদ।